ছাত্ৰ ছাত্ৰীসকল আজি মই ক্লাছ 10 ম্যাথছৰ সেবা আৰু সিবিআৰসিৰ কোঅৰ্ডিনেট জ্যামিতি চেপ্টাৰটোৰ স্থানাঙ্ক জ্যামিতি পাঠটোৰ কেইটামান ইম্পৰ্টেন্ট কোৱেশ্চন ডিসকাস কৰিম যিকেইটা কোৱেশ্চন লাষ্ট হৈ যোৱা পৰীক্ষা কোনবা নহয় কোনবা বছৰ আহিছে আৰু নেক্সট পৰীক্ষাৰ কাৰণে ইম্পৰ্টেন্ট হয় সো কোৱেশ্চন কেইটা ভালকৈ চাবা ঠিক আছে ফাৰ্স্ট কোৱেশ্চন আছে সো দ্যাট দা পইণ্টস a2, -2 b 14, 10 and c 11, 13 and d -1, 1 are the vertices of a rectangle কোৱেশ্চনটো সময় দিয়া আছে দেখুৱা যে বিন্দু কেইটা এটা আয়তৰ শীৰ্ষ বিন্দু আমাক এই বিন্দু চাৰিটা দিয়া আছে বিন্দু চাৰিটা এটা আয়তৰ শীৰ্ষ বিন্দু বুলি দেখাব কৈছে এই পইণ্ট কেইটা এটা ৰেক্টেংগুলাৰ ভাৰ্টিসেছ বুলি শো কৰিব কৈছে ঠিক আছে সো পইণ্ট কেইটা কি দিয়া আছে a 2, -2 b 14, 10 c 11, 13 d -1, 1 ঠিক আছে এটা সো এই পইণ্ট কেইটা এটা ৰেক্টেংগল ফৰ্ম কৰিব কোনটো কেনেকুৱা ৰেক্টেংগল ফৰ্ম কৰিব ab c d এটা ৰেক্টেংগুলাৰ কেইটাকে অপোজিট সাইড কেইটা ইকুৱেল থাকে মিন্স ab = cd হ'ব and bc = ad হ'ব ab হ'ব cd and bc হ'ব ad আৰু এই ডায়াগোনাল দুডাল কৰ্ণৰ দুডাল সমান হ'ব ac কি হ'ব bd ঠিক আছে এটা সো আমি ডিসটেন্স ফৰ্মুলা ইউজ কৰি দূৰত্ব সূত্ৰ প্ৰয়োগ কৰি ab cd bc ad এনেকৈ ভ্যালু কিটা উলিয়াম মান কিটা উলিয়াম যদি এইকেইটা ফুলফিল কৰে এইকেইটা দেখুৱায় তেতিয়া কি হ'ব এই বিন্দু কেইটা এটা ৰেক্টেংগুলাৰ এটা আয়তৰ শীৰ্ষ বিন্দু হ'ব এই দিস পইণ্টস আৰ vertices of a rectangle if this condition is fulfilled ঠিক আছে So first আমি ab লিয়া ab distance formula use কৰা distance formula কি আছিল x2 - x1 whole square plus y2 - y1 whole square দূৰত্ব সূত্ৰ এটো ঠিক আছে এটা সো আমি ইয়াত x2 x1 y2 y1 মান কোন কিটা হ'ব ভ্যালু কোন কিটা হ'ব a আৰু b লৈছো ঠিক আছে a আৰু b সো এটো ভ্যালু হ'ব x1 এটো হ'ব y1 এটো হ'ব x2 এটো হ'ব y2 ঠিক আছে ab লওঁতে পইণ্টটা ল'ব লাগিব সো x2 হ'ব 14 minus x1 होगा 2 plus y2 होगा 10 minus y1 होगा -2 so -2 थोड़ा करने तो ब्रैकेट दिया ठीक है से होल स्क्वायर इधर जो 14 - 2 12 होगा इधर स्क्वायर आसिले 10 -7 से प्लस इधर 2 होल स्क्वायर 12 को स्क्वायर कर ले हमें पाम 144 10 + 2 होगा 12 को स्क्वायर कर ले हमें पाम 144 इक्वल टू पाम √288 এটা যদি আমি স্কয়ার রুট উলিয়াও তেতিয়া পয়েন্টত পাম সো এনেকৈ ৰাখিলে হ'ল ঠিক আছে নেক্সট উলিওয়া cd ab বিপৰীত বাহু cd হৈছে ab ৰ অপোজিট বাহু cd হৈছে সো আমি নেক্সট cd উলিয়াইছো cd উলালে এটা পয়েন্ট ল'ব লাগিব ঠিক আছে এটো ঠিক তেনেকৈ x1 হ'ব এটো ভ্যালু y1 হ'ব এটো ভ্যালু x2 হ'ব এটো y2 হ'ব এটো সো ফার্স্ট কি হ'ব x2 - x1 means -1 - 11 whole square plus y2 - y1 1 - 13 whole square ঠিক আছে দুইটা গল মাইনাস আছে প্লাস হ'ব মাইনাস চিহ্ন থাকি যাব -12 whole square পাম ইয়াতো ডাঙৰ গল মাইনাস আছে মাইনাস হ'ব মাইনাস চিহ্ন থাকি যাব -12 whole square পাম এটো পাম 144 স্কয়াৰ কৰিলে আৰু এটো পাম 144 স্কয়াৰ কৰিলে ইকুৱেল টু কি হ'ব √288 এই সাইড দুটা ইকুৱেল ওলালে সমান ওলালে এই বাহু দুটা এটা আমি এই দুটা উলিয়াম ঠিক আছে সো bc উলিয়াম bc সো b আৰু c দুটা পইণ্ট ল'ব লাগিব ঠিক আছে সো x2 - x1 হ'ব এটা সো b আৰু c লৈছো ফাৰ্স্ট পইণ্ট কিন্তু এজো আহিব b c আহিব এজো ঠিক আছে সো x2 ভ্যালু হ'ব এটো x1 ভ্যালু হ'ব এটো সো আমি ইয়াত লিখিম 11 - 14 হোল স্কয়াৰ প্লাস x2 - x1 দেখিছা y2 - y1 13 - 10 হোল স্কয়াৰ যেটো পইণ্ট ফাৰ্স্ট থাকিব হেতু হ'ব x1 y1 ভ্যালু আৰু সেকেন্ড যেটো থাকিব হেতু হ'ব x2 y2 ভ্যালু ঠিক আছে হেতু মনত ৰাখিলে হ'ল এসো ইয়াৰ পৰা মাইনাস কৰি আমি পাম তেতিয়া ডাঙৰ মাইনাস আছে গতিকে ইয়াৰ পৰা মাইনাস হ'ব মাইনাস চিহ্ন থাকি যাব -3 হোল স্কয়াৰ প্লাস এটো 13 নম্বৰ 10 গলে 3 স্কয়াৰ হ'ব ইয়াত আমি 9 পাম ইকুৱেল টু √18 ঠিক আছে এতিয়া bc ৰ অপোজিট বাহু ad ফাইন্ড কৰা দূৰত্ব সূত্ৰ প্ৰয়োগ কৰা ডিসটেন্স ফৰ্মুলা ইউজ কৰা ad means a point a to d point a to ঠিক আছে সো ad ক্ষেত্ৰটো কি হ'ব
x2 minus x1 whole square asile formula to plus y2 minus y1 whole square ঠিক আছে so x2 minus x1 minus 1 minus 2 whole square plus 1 minus minus 2 whole square 1 minus minus 2 whole square ঠিক আছে দুটা মাইনাস আছে প্লাস হ'ব মাইনাস ইনটু থাকি যাব 1 minus m আছে plus 2 whole square minus 6 square করলে 9 হ'ব 1 plus 2 3 হ'ব 3 square করলে 9 হ'ব equal to হ'ব root over 18 so ab equal to আমি কি পালো cd and bc equal to কি পালো ad so opposite বিপরীত বাহুকিটা আমি সমান পালো আমি কি পালো opposite sides are equal পালো ঠিক আছে next আমি diagonal দুডাল চাম কৰ্ণৰ দুডাল চাম কৰ্ণৰ দুডাল যদি সমান ওলায় তেতিয়া কি হ'ব এই পইণ্ট বিন্দু কেটা এটা আয়তৰ শীৰ্ষবিন্দু হ'ব these points are vertices of a rectangle ঠিক আছে next find কৰা AC to তেনেকৈ distance formula use কৰা AC ঠিক আছে so ইয়াত x2 x1 হ'ব এটো হ'ব value x1 x y1 এটো হ'ব so লিখা 11 minus 2 whole square plus 13 minus minus 2 whole square 11 plus 2 minus করলে হ'ব 9 এটো so 13 minus a minus 2 plus হ'ব plus to 13 plus 2 কি হ'ব 15 square so আমি 9 ক স্কয়ার কৰিলে পাম 81 আৰু 51 ক স্কয়ার কৰিলে পাম 225 ঠিক আছে দুটা প্লাস কৰিলে আমি পাম 306 so আমি ac ইকুয়াল টু কি পালো root over 306 এটো ভাঙিব না লাগে এনেকৈ ৰাখি দিয়া নেক্সট ডায়াগোনাল আছে bd ফাইন্ড কৰা ডিসটেন্স ফৰ্মুলা ইউজ কৰি দূৰত্ব সূত্ৰ প্ৰয়োগ কৰি এটো তেনেকৈ আছে bd লং পয়েন্ট এটা bd ঠিক আছে x2 এটো হ'ব আৰু x1 এটো হ'ব y2 এটো হ'ব y1 এটো হ'ব ঠিক আছে কারণ b পয়েন্ট টু ফার্স্ট আইছে bd ঠিক আছে সো এটো হ'ব -1 -14 হোল স্কয়ার x2 minus 1 whole square minus 1 minus 14 whole square plus y2 minus y1 whole square means 1 minus 10 whole square এটো ঠিক তেনেকৈ আমি পাম -1 minus 14 দুইটা কোন মাইনাস আছে প্লাস ও মাইনাস চিহ্ন থাকি যাব আমি পাম -15 whole square 1 minus 10 আগৰ আগত মাইনাস আছে গতিকে ইয়াৰ পৰা মাইনাস ও মাইনাস চিহ্ন থাকি যাব আমি পাম -9 whole square ঠিক আছে এটো আমি পাম 15 স্কয়ার কৰিলে হ'ব 225 মাইনাস মাইনাসে প্লাস কৰিলে প্লাস হ'ব সিম্বলটো ঠিক আছে মাইনাস মাইনাসে ইনটু কৰিলে সিম্বলটো প্লাস হ'ব এটো ঠিক তেনেকৈ কি হ'ব 9 into 9 81 হ'ব মাইনাস মাইনাসে প্লাস হ'ব ঠিক আছে এটোটা প্লাস কৰিলে আমি পাম 306 ঠিক আছে সো আমি কি পালো সাইড কিটা ইকুয়াল পালো অপোজিট সাইড কিটা ইকুয়াল পালো ab ইকুয়াল টু cd bc ইকুয়াল টু ad ঠিক আছে আৰু পালো ডায়াগোনাল দুটা ইকুয়াল বিপৰীত বাহু কিটা সমান পালো ab ইকুয়াল টু cd আৰু bc ইকুয়াল টু ad আৰু কি পালো ac equal to bd ঠিক আছে opposite sides are equal diagonals are equal অসমে লিখিবা বিপৰীত বাহুকিটা সমান আৰু কৰ্ণ দুডাল সমান so given points are vertex of a rectangle so অসমে লিখিবা দিয়া বিন্দু কেটা এটা আয়তৰ শীৰ্ষবিন্দু ঠিক আছে এটো আছে ইয়াৰ সমাধান নেক্সট কোৱেশ্চন আছে so prove that the points are the vertex of a isosceles triangle কোৱেশ্চনটো অসমে দিয়া আছে প্ৰমাণ কৰা যে বিন্দু কেটা এটা সমদ্বিবাহু ত্ৰিভুজৰ শীৰ্ষবিন্দু এই পইণ্ট কেটা এটা isosceles triangle vertex বুলি দেখাব গৈছে বিন্দু কেটা এটা সমদ্বিবাহু ত্ৰিভুজৰ শীৰ্ষবিন্দু বুলি দেখাব গৈছে so isosceles triangle হলে কি হ'ব দুটা সাইড ইকুয়াল হ'ব সমদ্বিবাহু ত্ৰিভুজ হলে কি হ'ব দুটা সাইড সমান হ'ব ঠিক আছে so যিকেটা পইণ্ট দিয়া আছে 0 0 5 5 আৰু -5, তাত abcd পইণ্ট কেটা এনেকে লৈ লো a00 b55 c-55 so আমি যিকেটা সাইড হ'ব হেকিটা হ'ব ab bc আৰু ac ইয়াৰ যদি দুটা সাইড আমি সমান পাওঁ ডিসটেন্স ফৰ্মুলা ইউজ কৰি তেতিয়া কি হ'ব
এই পইণ্ট কেইটা এটা আইসোসেলেছ ট্ৰায়াঙ্গলৰ ভাৰ্টেক্স হ'ব বিন্দু কেইটা এটা সমদ্বিবাহু ত্ৰিভুজৰ শীৰ্ষবিন্দু হ'ব যদি ইয়াৰ দুটা সাইড আমি সমান পাওঁ সো দূৰত্ব সূত্ৰ প্ৰয়োগ কৰা ডিসটেন্স ফৰ্মুলা ইউজ কৰা ফাৰ্স্ট AB উলিওৱা ৰুট ওভাৰ ফৰ্মুলা আছিল x2 - x1 হোল স্কয়াৰ সো ইয়াত x2 হ'ব 5 - 0 হোল স্কয়াৰ প্লাস y2 - y1 হোল স্কয়াৰ 5 - 0 হোল স্কয়াৰ ঠিক আছে ইয়াত পাম আমি 5 স্কয়াৰ ইয়াত আমি পাম আমি 5 স্কয়াৰ সো এটা পাম আমি 25 প্লাস 25 প্লাস কৰিলে হ'ব ৰুট ওভাৰ 50 এনেকৈ ৰাখি দিয়া BC ইকুৱেল টু পাম BC -5 - 5 হোল স্কয়াৰ x2 - x1 হোল স্কয়াৰ ঠিক আছে প্লাস y2 - y1 হোল স্কয়াৰ 5 - 5 হোল স্কয়াৰ ইকুৱেল টু পাম মাইনাস দুইটা আগত মাইনাস আছে প্লাস হ'ব মাইনাস ইনটু থাকি যাব -10 হোল স্কয়াৰ এটো 0 হ'ব এটো আমি হোল স্কয়াৰ কৰিলে কি পাম ৰুট ওভাৰ 100 ঠিক আছে ঠিক তেনেকৈ AC উলিওৱা AC -5 - 0 plus 5 - 0 whole square ঠিক আছে সো আমি এটো কি পাম -5 - 0 whole square পাম 25 এ পাম তেনেকৈ পাম -5 - 0 -5 হ'ব -5 ক স্কয়াৰ কৰিলে 25 হ'ব ঠিক আছে ইয়াটো ঠিক তেনেকৈ 5 - 0 5 হ'ব 5 ক স্কয়াৰ কৰিলে হ'ব 25 ইকুৱেল টু আমি পালো √50 সো এই সাইড দুটা সমান AB আৰু AC সমান therefore AB equal to AC so কি হ'ব given points are vertex of a right vertex of a isosceles triangle so অসমীয়া লিখি দিবা দিয়া পইণ্ট বিন্দু কেইটা এটা সমদ্বিবাহু ত্ৰিভুজৰ শীৰ্ষবিন্দু ঠিক আছে